নমস্কাৰ, মোৰ নাম হৈ গ'ল দীপাংকৰ নাথ হৈ গ'ল আৰু মই আপোনাৰ STPS ৱেলনেছৰ এজ এ ডিষ্ট্ৰিবিউটৰ হয়। তো আজি আমাৰ অসম মাজুলীৰ পৰা আপোনাৰ বহুতে ভাল ৰিজাল্ট এটা আহিছেগৈ। আপোনাৰ ডায়েবেটিছৰ ৰিজাল্ট হয় আপোনাৰ। তো আমাৰ ছাৰৰ পৰা মই ডাইৰেক্টলি মই সুধিমগৈ। তো ছাৰ আপোনাৰ নাম কি হয় ছাৰ? গুড নেম। মোৰ নাম মোহন ভগত। আচ্ছা, এনে ছাৰ কৰে কি এনে ছাৰ প্ৰফেশ্যনেল আছে আপোনাৰ? প্ৰফেশ্যন টিচাৰ কৰোঁ মই। আচ্ছা ছাৰ। তো ছাৰ আপোনাৰ যোনটো ডায়েবেটিছৰ যোনটো ৰিজাল্ট হয় এনে কিমান দিন ৰিজাল্ট আহিছে ছাৰ আপোনাৰ? মই নৱেম্বৰ মাহৰ 9 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ এইখিনি প্ৰডাক্ট। আচ্ছা ছাৰ। তাৰপৰা গৈ মই 15 দিনমানৰ পৰা অনুভৱ কৰিছিলোঁ আৰু আচ্ছা ছাৰ। কিন্তু টেষ্টিং কৰাৰ সুবিধা নাই ইয়াত। আচ্ছা আচ্ছা। আজি মই লেবত টেষ্ট কৰি আনিলোঁ। আচ্ছা। গতিকে এই বছৰটোত মাৰ্চ মাহৰ এতিয়ালৈকে 5-6টামান ইয়াত ৰিপৰ্ট আছে। কিন্তু আজিৰ ৰিপৰ্টটো মই চবতকৈ ভাল পাইছোঁ। ছাৰ তেতিয়াহ'লে আপুনি ফ্ৰেণ্ডছ চাব পাৰে যে আপোনাৰ ছাৰে আগত বহুত কেইবাৰ টেষ্ট কৰিলে যেনেকৈ ৰিজাল্ট লাগিছে এনেকৈ ছাৰৰ ৰিজাল্ট অহা নাইকি। আজি ছাৰে এই প্ৰডাক্ট ইউজ কৰাৰ পাছতে ছাৰে এজ এ 15 দিনৰ ৰিজাল্ট আহিছিলেগৈ। তো আজি আপোনাৰ 1 মাহ 1.5 মাহ খোৱাৰ পাছতে প্ৰপাৰলি আপোনাৰ প্ৰপাৰ ৰিজাল্ট এতিয়া আপোনাৰ একদম নৰ্মেল ৰিজাল্ট আহিছেগৈ। আপুনি নিজে চাব পাৰে, এইটো চাই লওক আপুনি নিজে। তো ৰিজাল্ট আহিছেগৈ ছাৰ। এনে মানে এই প্ৰডাক্ট আপোনাৰ ৰিজাল্ট ছাৰ তাৰ আগতে আপোনাৰ মানে বেমাৰটো কিমান দিনৰ পৰা ডায়েবেটিছ ধৰা পৰিছিল? ডায়েবেটিছটো 17 চনমানত ধৰা পৰিছিলে। আচ্ছা ছাৰ। এনে ছাৰ ট্ৰিটমেণ্ট ক'ত কৰিলে ছাৰ? তেতিয়া প্ৰথম মই আয়ুৰ্বেদিকে ট্ৰিটমেণ্ট কৰিছিলোঁ। আচ্ছা আচ্ছা। কোম্পানীটো ঠিক মনত নাই, কিন্তু ঔষধটো আছিলে IME9। আচ্ছা আচ্ছা। 3মহীয়া কৰ্চ এটা আছিলে। তাৰপাছত কৰ্চটো কৰিলোঁ আৰু কৰাৰ পাছত চুগাৰটো অলপ কণ্ট্ৰল হৈছিলে, কিন্তু লগে লগে আকৌ ভৰিৰ জ্বলন আহিবলৈ ধৰিলে। আচ্ছা আচ্ছা। তাৰপৰা যোগাযোগ কৰিলোঁ কোম্পানীক। তেওঁলোকে আকৌ এটা প্ৰডাক্ট দিলে, ডাইভাৰ প্লাছ নেকি নামটো, ডাইভাৰ প্লাছ কেপচুল টাইপৰ আছিলে নেকি। সেইটো খালোঁ, একো ফল নাপালোঁ আৰু ডিব্ৰুগড় মেডিকেল গ'লোঁ। মেডিকেলত মোৰ ডায়েবেটিছৰ লগতে অন্যান্য পেটৰ প্ৰব্লেম এটাও আছিলে। ট্ৰিটমেণ্ট চলাই আছিলোঁ আৰু কিন্তু তেনেকুৱাতে আপোনালোকৰ এই প্ৰডাক্ট, আমাৰ অনন্ত মোৰ ছাত্ৰই হয়, তেওঁ আহিছিলে লৈ। মই তেতিয়াৰ পৰাই প্ৰডাক্টটো ইউজ কৰি আছোঁ। যিহেতু আয়ুৰ্বেদিক মই আগত ইউজ কৰিছোঁ, সেইকাৰণে বিশ্বাস এটা আছিলে কাৰণে মই লগে লগে ইউজ কৰিলোঁ আৰু সেইমতে প্ৰডাক্টটো ৰিজাল্টটো পাইছোঁ। তো দেন আজি ছাৰে কি প্ৰডাক্ট ইউজ কৰিছে মই আপোনাক দেখাব বিচাৰোঁ। আৰু এই ছাৰৰ ডায়েবেটিছৰ কাৰণে ছাৰে প্ৰথম প্ৰডাক্ট হৈছিলে ক্ল'ডক ইউজ কৰিছিলে। ক্ল'ডক হৈ গ'লগৈ। 2 নম্বৰ প্ৰডাক্ট হ'ল আপোনাৰ ডাইভৰ্ডক হৈ গ'লগৈ। 3 নম্বৰ ছাৰে আপোনাৰ গিলয় জুচ লগত পঞ্চতুলসী আপোনাৰ ইউজ কৰিছিলেগৈ। আৰু এইকেইটা প্ৰডাক্ট ইউজ কৰাৰ কাৰণে ছাৰ আপোনাৰ উইদিন 15 ডেজৰ ভিতৰত ছাৰৰ ৰিজাল্ট আহি গৈছেগৈ। আৰু আপোনাৰ দেন আপোনাৰ ৰিপৰ্ট এতিয়া জাষ্ট আজি ওলাই যাতে ৰিপৰ্ট দেখাইছে নৰ্মেল আহিছেগৈ। আৰু ছাৰ আৰু কেইবাটা প্ৰব্লেম আছিলে, যেনেকৈ ছাৰ আপোনাৰ গেছৰ প্ৰব্লেম আছিলে ছাৰ। তো লগত গেছৰ কাৰণে ছাৰে আপোনাৰ লিভডক আৰু তুলসী 2টা বস্তু একেলগে ইউজ কৰাৰ কাৰণে ছাৰ গেছৰ কাৰণে বহুত আৰাম পাইছেগৈ। আৰু লগত ছাৰ আপোনাৰ আৰু কি প্ৰব্লেম আছিলে ছাৰ? আপোনাৰ নাৰ্ভৰ প্ৰব্লেম আছিলে। নাৰ্ভৰ প্ৰব্লেম এটা আছে। তো ছাৰ নাৰ্ভৰ কাৰণে আপোনাৰ এইটো আপোনাৰ লগত ঠাণ্ডা ব্লাছৰ লগত ইউজ কৰিছেগৈ। আৰু বহুতেই ঠাণ্ডা আপোনাৰ নাৰ্ভৰ ছাৰ কিমান ৰিজাল্ট পালে ছাৰ? নাৰ্ভৰটো 1 সপ্তাহমান খোৱাৰ পাছত ৰিজাল্টটো পাইছোঁ। আচ্ছা ছাৰ। তো বহুত সোনকালে ৰিজাল্ট পাইছেগৈ। তো দেন আপোনাৰ কাৰোবাৰ যদি কিবা সন্দেহ যদি আছে যদি ৰিজাল্ট আহিছে নে নাই, তো দেন ছাৰক একবাৰ ডাইৰেক্টলি আপুনি কণ্টেক্ট কৰিব পাৰে। তো দেন ছাৰ আপোনাৰ একবাৰ নাম্বাৰটো দি দিয়ক ছাৰ। মোৰ নাম্বাৰটো হ'ল 9678380806। এইটো ছাৰ ডাইৰেক্ট কণ্টেক্ট নম্বৰ। 9678380806। এইটো ছাৰ কণ্টেক্ট নম্বৰ হয়। কাৰোবাৰ যদি কিবা ডাউট আছে যে সঁচাকৈ ৰিজাল্ট আহিছে নে নাই, তো দেন ডাইৰেক্টলি ছাৰক আপুনি কণ্টেক্ট কৰিব পাৰে। দেন আপুনি মোৰ নম্বৰ লৈ লওক যে আপুনি ডাইৰেক্ট মোক কণ্টেক্ট কৰিব পাৰে যে ছাৰ আছে নে নাই ৰিজাল্টটো। তো 6001064415 এইটো মোৰ ডাইৰেক্টলি মোক কণ্টেক্ট কৰিব ৰিজাল্ট আহিছে নে নাই। মই সঞ্জীৱ ছাৰক আমাৰ MD যোন হয়, আমাৰ MD CN হয়, তাক মই মনৰ পৰা মই ধন্যবাদ দিওঁ যে সেই ছাৰে আপোনাৰ MD ছাৰে এনেকৈ এটা প্ৰডাক্ট বনাইছে যে আজি আমাৰ ছাৰে নহয়, আজি বহুত কেইবাটা মানুহ ছাৰৰ থ্ৰুত ভাল হৈছেগৈ। তো দেন থেংক ইউ।